গোপনে অসমলৈ আহিছে মেহমুদ মাদানী। অসমত জমিয়তৰ দলৰ প্ৰৱেশক লৈ মুখ্যমন্ত্ৰীৰ সতৰ্কবাণী। জিলা প্ৰশাসনেও সকলো সময়তে ৰাজহুৱা শৃংখলা বজাই ৰখাটো নিশ্চিত কৰিবলৈ সম্পূৰ্ণ সতৰ্কতা অৱলম্বন কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে অৱগত কৰে। বিটিআৰ নিৰ্বাচনক লৈ স্পৰ্শকাতৰ হৈ আছে গোৱালপাৰা জিলাৰ পৰিস্থিতি। জমিয়তৰ 7জনীয়া দলটোৰ তালিকা প্ৰকাশ কৰিলে মুখ্যমন্ত্ৰীয়ে। দলটোত আছে জমিয়তৰ সভাপতি মৌলানা মেহমুদ মাদানী, আছে জমিয়তৰ সাধাৰণ সম্পাদক মৌলানা হাছিমুদ্দিন কাছিমি, লগতে আছে মুফতি জাবেদ ইকবাল কাছিমি, মৌলানা খালিদ আনোৱাৰ, ৱাৰী নৌছাদ আদিল, মৌলানা নাবেদ আলম কাছিমি। গোৱালপাৰা জিলাত প্ৰৱেশ কৰিছে এই 7জনীয়া দলটোৱে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয়, জমিয়ত উলামায়ে হিন্দৰ এটি প্ৰতিনিধি দলে বৰ্তমান অসমৰ গোৱালপাৰা জিলা ভ্ৰমণ কৰি আছে। সমাগত বিটিআৰ নিৰ্বাচন তথা জিলাখনৰ সংবেদনশীল পৰিস্থিতিৰ কথা বিবেচনা কৰি অসম আৰক্ষীয়ে শান্তি আৰু স্থিৰতা নিশ্চিত কৰাৰ বাবে কঠোৰ নিৰীক্ষণ অব্যাহত ৰাখিছে।